আমি জনাইছোঁ এই মুহূৰ্তত আন এক খবৰ যে নামাজ বিৰতিৰ সন্দৰ্ভত অসম বিধানসভাত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু এতিয়াৰে পৰা অসম বিধানসভাত নাথাকিব নামাজৰ বাবে সময়। ৰোল নং 11 সংশোধন কৰি বিলুপ্ত কৰা হ'ল নামাজৰ বাবে থকা বিৰতি। এই নিয়ম চলি আহিছিল সৈয়দ ছাদুল্লাৰ দিনৰে পৰা আৰু অহা বিধানসভাৰ পৰা কাৰ্যকৰী হ'ব এই নতুন নিয়ম। আৰু সিদ্ধান্তৰ বাবে বিধানসভাৰ অধ্যক্ষক ধন্যবাদ জনাইছে বিজেপিৰ বিধায়কে। আৰু নামাজ বিৰতি বাতিলৰ সন্দৰ্ভত ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী বিধায়কে। আমি পুনৰবাৰ জনাইছোঁ যে এতিয়াৰে পৰা অসম বিধানসভাত নাথাকিব নামাজৰ বাবে সময়। পূৰ্বতে নামাজৰ বাবে সময় আছিল, কিন্তু নামাজ বিৰতি সন্দৰ্ভত অসম বিধানসভাত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৰোল নং 11 সংশোধন কৰি বিলুপ্ত কৰা হৈছে নামাজৰ বাবে থকা বিৰতি। আৰু এই নিয়ম চলি আহিছিল সৈয়দ ছাদুল্লাৰ দিনৰে পৰা, কিন্তু এতিয়াৰে পৰা এই নিয়ম নাথাকিব। অহা বিধানসভাৰ পৰা কাৰ্যকৰী হ'ব এই নতুন নিয়ম। আৰু এই ঐতিহাসিক সিদ্ধান্তৰ পাছতেই বিধানসভাৰ অধ্যক্ষক ধন্যবাদ জনাইছে বিজেপিৰ বিধায়কে। আৰু আনফালে নামাজ বিৰতি বাতিলৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী বিধায়কে। যিহেতু নামাজৰ বাবে পূৰ্বতে সময় আছিল অসম বিধানসভাত, কিন্তু এতিয়াৰে পৰা নামাজ বিৰতি সন্দৰ্ভত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এতিয়াৰে পৰা অসম বিধানসভাত নাথাকিব নামাজৰ বাবে কোনো সময়। ৰোল নং 11 সংশোধন কৰি বিলুপ্ত কৰা হ'ল নামাজৰ বাবে থকা বিৰতি। আৰু এই নিয়ম চলি আহিছিল সৈয়দ ছাদুল্লাৰ দিনৰে পৰা আৰু অহা বিধানসভাৰ পৰা কাৰ্যকৰী হ'ব এই নতুন নিয়ম। আৰু এই সিদ্ধান্তৰ বাবে, ঐতিহাসিক সিদ্ধান্তৰ বাবে বিধানসভাৰ অধ্যক্ষক ধন্যবাদ জনাইছে বিজেপিৰ বিধায়ক। আৰু আনফালে নামাজ বিৰতি বাতিলৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী বিধায়কে। এই সন্দৰ্ভত কিছু ভাষ্য আছে, সেই ভাষ্য এই মুহূৰ্তত আপোনালোকৰ বাবে আগবঢ়াইছোঁ। এইটো বন্ধই থাকে আৰু মুছলমানসকলৰ কাৰণে দৈনিক 5 ওয়াক্তৰ নামাজ থাকে, কিন্তু সেই 5 ওয়াক্তৰ নামাজটো যদি কোনোবাই সময় পালে মছজিদত গৈ জামাতত পঢ়িব পাৰে, যদিও সময় নাপায় তেওঁ নিজে নিজে নিজৰ মতে পঢ়ি ল'লেও সেইটো হয়। কিন্তু জুম্মাৰ নামাজটো এনেকুৱা এটা প্ৰেয়াৰ যিটো অকলে ঘৰত পঢ়িলে নহয়। এইটো কম্পালচৰি হ'ল মছজিদত গৈ নিৰ্দিষ্ট সময়ত সকলোৱে জামাততেই পঢ়িব লাগে। বাকী আমাৰ ডেইলি নামাজ থাকে, কিন্তু সেই নামাজবিলাক জামাতত কোনোবাই মছজিদত যাব নোৱাৰিলে নিজে নিজে নিজৰ সুবিধা মতে পঢ়ি ল'লেও হয়। গতিকে সেইকাৰণে সেই শুক্ৰবাৰে জুম্মাটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট, যিহেতু এইটো অকলে পঢ়িলে নহ'ব, এইটো মছজিদত জমাততেই পঢ়িব লাগিব। কম্পালচৰি হয়, এইটো কম্পালচৰি হয়, ফৰজ হয়। ফৰজ হয় প্ৰত্যেকজনৰ। কিছুমানে যদি নপঢ়ে ধৰ্মীয় নামানে সেইটো বেলেগ কথা, কিন্তু এইটো কম্পালচৰি আৰু ধৰ্মীয় এইটো এটা ফৰজ হয়। ফৰজ যিটো আমাৰ আটাইতকৈ ফৰজ তাক কোৱা হয়, যিটো একদম বাধ্যতামূলক। গতিকে এই ক্ষেত্ৰত সেইকাৰণেই এইটো পূৰ্বৰ পৰাই শুক্ৰবাৰে জুম্মাৰ নামাজটো যিহেতু এইটো জামাততে পঢ়িব লাগিব আৰু একেলগে সকলোৱে পঢ়িব লাগিব, নিজে পঢ়িলে নহ'ব। সেইকাৰণে এইটো পূৰ্বৰ পৰা এইটো পৰম্পৰা আছিল। এইটো বাহাল থকাটো বিচাৰিছোঁ। আৰু ৰুলছ কমিটিত ময়ো এই কথাবিলাক কৈছোঁ লাগিলে ইয়াত 2 ঘণ্টা নালাগে, 1 ঘণ্টা দিয়ক। 12টাৰ পৰা 1টাৰ ভিতৰত হ'লেই নামাজটো সাধাৰণতে খুতবাটো 12:30টাৰ পৰা 1টা বা 1টা 5-10ৰ ভিতৰত হৈ যায়। এই টাইমটো দিলেও হয়, কেতিয়াবা এনেও লাঞ্চ ব্ৰেক কেতিয়াবা কিবা হেৰি হয়। কিন্তু এতিয়া দেখিছোঁ মানে একাংশ কৈছে না আমাৰ বিজেপি বিধায়কসকলে আপত্তি কৰি থাকে। বিজেপি বিধায়কসকলৰ কথা হ'ল যে মুছলমানসকলে তেওঁলোকৰ এটা সাপ্তাহিক প্ৰেয়াৰৰ সুবিধাটো কিয় পাব? আমি তেওঁলোকক সুবিধা দিব নালাগে, অসুবিধা দিলে তেওঁলোকে মনত শান্তি পায়। মানে বিজেপি বিধায়ক কিছুমান যিবিলাকে উদ্যোগক খুচি থকাটো আমি এনেকুৱা বুজিলোঁ তেওঁলোকৰ কোনো প্ৰব্লেমটো হোৱা নাই, অসাংবিধানিক কথাটো হোৱা নাই, ভাৰতৰ সংবিধানৰ বিৰোধী কথা হোৱা নাই। এতিয়া খ্ৰীষ্টানসকলৰ ছানডেটো তেওঁলোকে হোল ডে প্ৰেয়াৰ কৰে, এইটো আমাৰ সদায় বন্ধ থাকে। না খোলা ৰখাৰ পক্ষত মই কোৱা নাই। মই কোনটো কৈ আছোঁ যে তেওঁলোকৰ একো প্ৰব্লেম হোৱা নাই, যিহেতু এইটো অফিচিয়েল বন্ধ, তেওঁলোকে সেই দিনটো প্ৰেয়াৰ কৰিব পাৰি আছে। গতিকে আমি শুক্ৰবাৰটো বন্ধও বিচৰা নাই, যিহেতু প্ৰেয়াৰটো মাত্ৰ আধা ঘণ্টাৰ পৰা 1 ঘণ্টাৰহে হয়। আমি এইটো কোৱা নাই যে খ্ৰীষ্টানসকলৰ গোটেই দিনটো আপোনালোকে বন্ধ দিলে দেওবাৰ, গতিকে আমাৰ গোটেই দিন শুক্ৰবাৰ বন্ধ দিয়ক, এইটো নালাগে। মাত্ৰ প্ৰেয়াৰ টাইমটোহে ইয়াত হেৰিটো বিচাৰিছিলোঁ। এইটো আচলতে কাৰো একো ক্ষতিও হোৱা নাই, সংবিধানৰ বিৰোধীও হোৱা নাই। একমাত্ৰ বিজেপিৰ একাংশ বিধায়কে তেওঁলোকে অসহিষ্ণু তেওঁলোকৰ মনোভাৱ যিটো তেওঁলোকে ইনটলাৰেঞ্চটো দেখুৱাইছে যে মুছলমানসকলে প্ৰেয়াৰ কৰাৰ সুবিধাটো কিয় পাব, আমি সুবিধা দিব নালাগে, তেওঁলোকক সুবিধাৰ পৰা বঞ্চিত কৰিলেই যেন আমি ছাকচেছ হ'লোঁ, আমি জিকি গ'লোঁ। এনেকুৱা ধৰণৰ চিন্তাধাৰাৰ কিছুমান বিজেপি বিধায়ক আছে। অধ্যক্ষ মহোদয়ে কৈছে যে মই অসহায়, মোক অনবৰত প্ৰেছাৰ দি থাকে বিধায়কসকলে। গতিকে এই কথাটো মই ভাবোঁ যে এতিয়াও সেই বিজেপি বিধায়কসকলক এই কথাটো ক'ম যে আপোনালোকে এই কথাটো এইটো বুজি লওক, যিহেতু এইটো কম্পালচৰি এটা প্ৰেয়াৰ আমাৰ, আৰু এইটো জামাতত পঢ়িব লাগিব এটা টাইমত, অকলে পঢ়িলে নহয়। বাকী আমাৰ 5 ওয়াক্তৰ নামাজ ডেইলি থাকে। আমিতো কোনেও বিচৰা নাই যে আমাৰ নমাজৰ অক্তত ব্ৰেক দিয়ক, কাৰণ সেইটো অকলে পঢ়িলেও হয়, আমি টাইম আগা পিছা কৰি ল'ব পাৰোঁ। গতিকে এই কথাটো এটা বুজা পৰাৰ মাজত
সহিষ্ণুতাৰ মাজত কৰিলে কোনো প্ৰব্লেমেই নাছিলে। এইটো আধা ঘণ্টাৰ পৰা 40 মিনিটৰ ভিতৰত তোমাৰ প্ৰেয়াৰটো হৈ যায়। গতিকে এই টাইমটো ব্ৰেক দিলে মানে সৰ্বোচ্চ 1 ঘণ্টা দিলেই হৈ যায়। গতিকে এইটোৰ কাৰণে ইমান আপত্তি কৰিব লগা, ইমান অসহিষ্ণু হ'ব লগা এই কথাটো আচলতে ভাল এটা চিমটম নহয়। আৰু যিসকল বিধায়কে অধ্যক্ষ মহোদয়ে সদায় প্ৰেছাৰ দি আছে, আপোনালোকক মই এটা অনুৰোধ জনাম যে আজি আমিতো এইটো ক'ব পাৰোঁ যে ভাৰতবৰ্ষ খ্ৰীষ্টান প্ৰধান দেশ নহয়। ইয়াত আমাৰ অফিচিয়েল যিটো বন্ধ এইটো দেওবাৰ কিয় দিয়া হ'ল? দেওবাৰটো খ্ৰীষ্টানসকলৰহে সাপ্তাহিক। গতিকে আপোনালোকে ইয়াত যদি কোনো হিন্দুৱে আপত্তি কৰা নাই, আমি মুছলমানেও আপত্তি কৰা নাই যে দেওবাৰটো খ্ৰীষ্টানসকলৰহে সাপ্তাহিক পবিত্ৰ দিন। গতিকে আমি এইটো ভাৰতত এইটো খ্ৰীষ্টান প্ৰধান দেশ নহয়, আমি কিয় বন্ধ? এইটোতো কোনেও আমি আপত্তি কৰা নাই, চলি আছে। না বেলেগ এছেম্বলিবিলাকতো এই মানে অসমৰ এটা কথা চাওক, অসমত প্ৰায় 25% মুছলমান বিধায়ক আছে। বেলেগ এছেম্বলিবিলাকত জম্মু কাশ্মীৰৰ বাদে বেলেগ এছেম্বলিবিলাকত মুছলমান বিধায়কৰ সংখ্যা বহুত কম। আজি পাৰ্লিয়ামেণ্টত চাওক, পাৰ্লিয়ামেণ্টত 543 জন এম পিৰ ভিতৰত না, সেইটো জম্মু কাশ্মীৰতো অসমতকৈ বেছি আছে। বাকী ভাৰতৰ ক'তো কোনো ৰাজ্যতেই ইমান নাই। আৰু পাৰ্লিয়ামেণ্টত চাওক, পাৰ্লিয়ামেণ্টতো সৰ্বোচ্চ 25, 26 বা 28 এম পি মুছলমান এম পি থাকে। 543ৰ ভিতৰত 25-26 জন থাকে। তেওঁলোক যদি নামাজৰ কাৰণে গুচিও যায়, পাৰ্লিয়ামেণ্টত একো এফেক্ট নহয়, কাৰণ 543 জন আছে। তাৰ পৰা 25-26 জন গ'লেও, গতিকে অসমত যিহেতু 25-30 জন যি থাকে, গুচি গ'লে 25% একেলগে হয়। গতিকে অসমৰ চিনাৰীটো অলপ বেলেগ, সেইকাৰণে অসমত এইটো আগৰ পৰা আছিলে। এই কথাটো আমি ভাবোঁ অসহিষ্ণু নহৈ সকলোৱে এটা সৌহাৰ্দ্যপূৰ্ণ মনোবৃত্তিৰে, এটা পাৰস্পৰিক বুজাপৰাৰে কামটো চলি থাকিলে ভাল। ইয়াত কোনেও যদি আমি ভাবে যে আমি এইটো মুছলমানৰ এইটো প্ৰেয়াৰৰ সুবিধাটো বন্ধ কৰি দিলে, আমি জিকি গ'লোঁ, আমি বিজেপি মানে আমি ছাকচেছ হৈ গ'লোঁ, আমি তেওঁলোকক ডিষ্টাৰ্ব দিলোঁ, এনেকুৱা মনোবৃত্তিৰে মই ভাবোঁ চিন্তা চৰ্চা কৰাটো ভাল লক্ষণ নহয়। মই পুনৰবাৰ বিজেপি বিধায়কসকলক এই বিষয়টোৰ ক্ষেত্ৰত অলপ সংযম ৰক্ষা কৰি চিন্তা চৰ্চা কৰিবলৈ মই আহ্বান জনালোঁ। ধন্যবাদ।